নমস্কাৰ, মই লীনা আপোনালোক সকলোকে এডু ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ক্ৰাইটেৰিয়া অফ গুড টিচিং, অৰ্থাৎ ভাল শিক্ষণৰ কি মাপকাঠি আছে এই গোটেইসমূহ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো আৰম্ভ কৰোঁ আহক। প্ৰথমতে চাওঁ আহক যে আমি শিক্ষকসকলৰ প্ৰথম উদ্দেশ্য কি হয়, যে শিক্ষকৰ গোটেই কাৰ্যকলাপখিনিয়ে বা শিক্ষকৰ পদ্ধতিটোৱে আমি এখন দেশৰ ভৱিষ্যতক আমি নিৰ্মাণ কৰি আছোঁ, হয়নে নহয়? যে এখন ভৱিষ্যতক আমি কি ধৰণে আগবঢ়াই নিম, ল'ৰা ছোৱালীক বা ষ্টুডেণ্টসকলক আমি কেনেধৰণে পঢ়াইছোঁ, কেনেকৈ আমি দিশ প্ৰদৰ্শন কৰিছোঁ, সেইটোৰ ওপৰতেই এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ হৈ থাকে। সেয়েহে এই শিক্ষণ পদ্ধতিটো কেতিয়াও এটা সহজ পদ্ধতি বুলি আমি ক'ব নোৱাৰোঁ, আৰু সেয়ে এই পদ্ধতিটো যিমান পাৰোঁ আমি ইণ্টাৰেষ্টিং কৰিব লাগে, নতুন টেকনিক্স আমি ইউজ কৰিব লাগে, বিভিন্ন ধৰণৰ পদ্ধতি ইউজ কৰিব লাগে, যাৰ দ্বাৰা লাৰ্ণাৰসকলে বা ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ প্ৰতি আগ্ৰহী হয়। তেওঁলোকে যিমানেই আগ্ৰহী হ'ব সিমানেই টিচিং পদ্ধতিটোত শিক্ষকসকলে যিসমূহ প্ৰয়োগ কৰে সেইসমূহ ফলপ্ৰসূ হ'ব, আৰু তাৰ ওপৰতেই নিৰ্ভৰ কৰিব যে এখন দেশে প্ৰগতিশীল দিশত আগবাঢ়ি গৈছে বা কেনেধৰণে আগবাঢ়িছে, এই গোটেই বস্তুখিনি তাৰ ওপৰতে নিৰ্ভৰ কৰিব। তো এজন ডাঙৰ শিক্ষাবিদ আছিলে এডুকেশ্যনিষ্ট জন ডিউই, তেওঁ কৈ গৈছে যে শিক্ষক এজন গাইড আৰু পৰিচালক, তেওঁ নাওখন পৰিচালনা কৰে, কিন্তু ইয়াক আগুৱাই নিয়াৰ শক্তিখিনি শিকি থকাসকলৰ পৰাহে আহিব লাগিব। অৰ্থাৎ এজন শিক্ষকে লাৰ্ণাৰসকলক গাইড কৰিব পাৰিব, পৰিচালনা কৰিব পাৰিব, কিন্তু সম্পূৰ্ণ কথাখিনি কাৰ ওপৰত নিৰ্ভৰ কৰিব? লাৰ্ণাৰসকলৰ ওপৰত বা ষ্টুডেণ্টসকলৰ ওপৰত। তেওঁলোকে কিদৰে বস্তুটো আঁকোৱালি লৈছে বা হাউ দে আৰ ৰেছপণ্ডিং টু দ্য টিচিং প্ৰচেছ, টিচিং টেকনিক্স, আৰু যিমান বস্তু শিকাইছে, বিষয়বস্তু শিকাইছে, সেইসমূহ তেওঁলোকে কি ধৰণে বুজি পাইছে আৰু তাক কেনেদৰে নিজৰ জীৱনত প্ৰয়োগ কৰিছে। এতিয়া চাওঁ আহক যে এজন শিক্ষকৰ বাবে কি প্ৰয়োজনীয় হয়। টিচিং লাৰ্ণিং প্ৰচেছ এটা আগবঢ়াই নিয়াবৰ কাৰণে কিখিনি কথা তেওঁ মনোযোগ দিব লাগে। প্ৰথমতে হৈছে যে লাৰ্ণাৰসকলৰ মেণ্টেল ষ্টেটাছ, ফিজিকেল আৰু ইণ্টেলেকচুৱেল লেভেলটো বুজি পোৱা উচিত। যেতিয়া এজন শিক্ষকে এটা ক্লাছৰুমৰ পঢ়াবলৈ যাব, তেতিয়া সেই ক্লাছৰুমটোৰ বয়স অনুপাতে বিষয়বস্তুখিনি হ'ব লাগিব। তেওঁলোকৰ জ্ঞান বুদ্ধি যিখিনি আছে তেওঁলোকৰ মাজত, সেই অনুপাতেহে পঢ়াৰ পদ্ধতিটো হ'ব লাগিব। যে আপুনি ক্লাছ 5ৰ ষ্টুডেণ্টে কেইটামানৰ আগত যদি আপুনি ক্লাছ 9ৰ লেকচাৰ এটা দি থৈ আহিছে, সেইটো তেওঁলোকৰ কাৰণে কেতিয়াও ইউজফুল নহয়, হয়নে নহয়? তেওঁলোকৰ এটা বয়স অনুপাতে, ছাপ'জ আপুনি ক্লাছ 7ৰ ষ্টুডেণ্ট এজনক পঢ়াবলৈ গৈছে, তেওঁলোকৰ বয়স অনুপাতে তেওঁলোকৰ শাৰীৰিক ক্ষমতা বা তেওঁলোকৰ যোনখিনি কোৱালিটিজ আছে সেইখিনিৰ ওপৰত বেছ কৰিহে টিচিং পদ্ধতিটো আগবঢ়াই নিব লাগে। তো সেইকাৰণে শিক্ষক এজনে যেতিয়া পঢ়াবলৈ যায়, কোনখিনি ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ গৈছে, তেওঁলোকৰ মেণ্টেল, ফিজিকেল, ইণ্টেলেকচুৱেল গোটেই ষ্টেটাছটো ভালদৰে অবজাৰ্ভ কৰি ল'ব লাগে, আৰু সেই অনুপাতে তেওঁ লেচন প্লেনিংটো কৰি যাব লাগে। এতিয়া লেচন প্লেনিংটো যেতিয়া কৰিব, তেওঁলোকে কি কৰিব, যে সদায় পঢ়াৰ বিষয়টো, যিকোনো এটা বিষয়বস্তু আকৰ্ষণীয় কৰি বা বিভিন্ন ধৰণৰ পদ্ধতি ইউজ কৰি বা বিভিন্ন ধৰণৰ এক্টিভিটি বেছড লাৰ্ণিং, তেনেকুৱা ধৰণৰ কিছুমান কথা এড কৰি লাৰ্ণাৰসকলৰ বাবে ইণ্টাৰেষ্টিং কৰিবলৈ ট্ৰাই কৰিব। অ'কে, নেক্সটটো চাওঁ আহক যে কিছুমান এই ক্ষেত্ৰত কিছুমান মাপকাঠি ধাৰণ কৰা হৈছে। দ্য ক্ৰাইটেৰিয়া অফ গুড টিচিং আৰ এজ ফল'জ। কিছুমান আমি পইণ্ট ইয়াতে এড কৰিছোঁ যে গুড টিচিঙৰ কাৰণে কি মাপকাঠি থাকিব লাগে। ফাৰ্ষ্টটো হৈছে যে প্ৰভাইডিং নেচেচাৰী ইনফৰ্মেশ্যন। এইখিনিতে আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিবলৈ বিচাৰোঁ। আমাৰ অফিচিয়েল এপ্লিকেশ্যন এডু ষ্টেচন প্লে ষ্ট'ৰত উপলব্ধ। আপোনালোকে প্লে ষ্ট'ৰত গৈ এডু ষ্টেচন বুলি চাৰ্চ কৰিলে ইনষ্টল কৰি ল'ব পাৰিব। নহ'লে এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত আমাৰ এপ্লিকেশ্যন আৰু ৱেবছাইটৰ লিংক দিছোঁ, তাৰ পৰাও আপোনালোকে ইনষ্টল কৰিব পাৰিব। লগতে আমাৰ এপত উপলব্ধ বিভিন্ন কোৰ্চসমূহৰ লিংকো দি দিছোঁ, বা ডাইৰেক্ট এপত বা ৱেবছাইটত গৈও আপোনালোকে কোৰ্চসমূহ চাব পাৰিব। আৰু স্ক্ৰীণত আপোনালোকে দেখিবলৈ পোৱাৰ দৰে বিভিন্ন কোৰ্চ, যেনে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, APSC, CTET, আছাম টেটৰ বা যি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব, তাৰ বাবেও কোৰ্চ উপলব্ধ হৈ আছে। লগতে আমি কিছুমান মক টেষ্টৰ সুবিধাও কৰিছোঁ, যেনে CTET বা নেটৰ কাৰণে। আপোনালোকে যিটো কোৰ্চৰ বাবে ইণ্টাৰেষ্টেড হয়, সেই কোৰ্চটোৰ গৈ অ'ভাৰভিউত যাব পাৰে, বা কণ্টেণ্টত গৈ আপোনালোকে কি কণ্টেণ্ট আছে সেইসমূহ চাব পাৰে। স্ক্ৰীণত দেখিবলৈ পাইছে যে মক টেষ্ট, মডেল পেপাৰ, নোটছ, ৰেকৰ্ডেড ভিডিঅ'জ এইসমূহ উপলব্ধ হৈ আছে। আপোনালোকৰ সুবিধাৰ বাবে আমি কিছুমান ফ্ৰী কণ্টেণ্টৰ ব্যৱস্থা কৰিছোঁ, সেইসমূহ চাই আপোনালোকে ডিচাইড কৰিব পাৰিব কোনটো কোৰ্চৰ বাবে আপোনালোক ইণ্টাৰেষ্টেড হয়। আৰু যোনটো কোৰ্চত আপোনালোকে এনৰল কৰিব বিচাৰে, তেতিয়া অ'ভাৰভিউত আহিব। ইয়াত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, তাত আপোনালোকে দেখিবলৈ পাব হেভ এ কুপন কোড বুলি।
তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱাৰ এটা কুপন কোড লিনা 20 বুলি সেইটো এপ্লাই কৰিব এপ্লাই কৰিলে আপোনালোকে এক্সট্ৰা 20% এটা অফ পাব প্ৰথমতে 50% অফ আছিলে 2499 ৰুপিজৰ কোৰ্সটো 1249 ৰুপিজত উপলব্ধ হৈ আছিলে এতিয়া কুপন কোডটো এপ্লাই কৰাৰ পাছত আপোনালোকে এক্সট্ৰা 20% এটা অফ পায় সেই কোৰ্সটো 999 ৰুপিজত উপলব্ধ হ'ব ইয়াৰ পিছত বাই নাওত ক্লিক কৰিব তেতিয়া আপোনালোকে আপোনাৰ ফুল নেমটো দিব লাগিব লগতে আপোনালোকৰ ফোন নম্বৰ দিব লাগিব ইমেইল এড্ৰেছটো অপচনেল হয় আপোনালোকে ষ্টেট সিলেক্ট কৰিব আসাম বুলি সিলেক্ট কৰি দেন আপোনালোকৰ OTPৰ দ্বাৰা ভেৰিফাই হ'ব লাগিব 4 ডিজিটৰ OTPটো ভেৰিফাই হোৱাৰ পিছত OTPত ক্লিক কৰিব তাৰপিছতে স্ক্ৰীনত দেখাৰ দৰে পেমেন্ট অপচনটো ওপেন হৈ যাব ইয়াত বিভিন্ন ধৰণৰ পেমেন্ট অপচন আছে যেনেকৈ গুগল পে ফোন পে সুবিধা আছে লগতে বা কাৰ্ড পেমেন্টটো আপোনালোকে কৰিব পাৰে পেমেন্ট হোৱাৰ পিছত স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব আৰু লগতে আপোনালোকে এপৰ থ্ৰু বা ৱেবছাইটৰ থ্ৰু ভিউ কৰিব পাৰে অথবা যিটো নাম্বাৰত স্ক্ৰীনশ্বট প্ৰেৰণ কৰিব তেওঁলোকে আপোনালোকক গাইড কৰিব কোৰ্সসমূহ কেনেদৰে ভিউ কৰিব বা এক্সেছ কৰিব বা ৱেবছাইট এপ্লিকেশ্যনৰ থ্ৰুৱেদি মই সেইটো বুজাই দিছোঁ এপৰ থ্ৰুৱেদি ফাৰ্ষ্টতে কেনেদৰে আপোনালোকে ভিউ কৰিব পাৰিব সেইটো মই বুজাই দিছোঁ যে অলৰেডি আপোনালোকে যদি এপ্লিকেশ্যনটো ইনষ্টল কৰিছে তেতিয়াহ'লে লগ ইন কৰিব ফোন নম্বৰ দি OTP আহিব আৰু OTPটো টাইপ কৰিব দেন আপোনালোকে হোম স্ক্ৰীনত গৈ পেজটো পাব দেন প্ৰফাইলত ক্লিক কৰিব আৰু ৰাইট সাইডত দেখুৱাৰ দৰে প্ৰফাইলত ক্লিক কৰিব তাৰপিছত আপোনালোকে কোৰ্সটোত ক্লিক কৰি আপোনালোকে যিটো কোৰ্সত এনৰোল কৰিছে বা যি দুটা তিনটা কোৰ্সত এনৰোল কৰিছে সেইসমূহ দেখিবলৈ পাব সেইকেইটা কোৰ্সত আন্ডাৰত আহিব দেন আপোনালোকে সেই কোৰ্সটোত সিলেক্ট কৰিব দেন কন্টেন্টত গৈ মক টেষ্টসমূহ দিব পাৰিব বা ৰেকৰ্ডেড ভিডিঅ'সমূহ চাব পাৰিব বা নোটসমূহ আপোনালোকে চাব পাৰিব এনৰোল কৰাৰ পিছত এপ আৰু ৱেবছাইটত ফুল কন্টেন্ট আনলক হৈ যাব মই ইয়াত এপৰ থ্ৰুৱেদি কোৰ্সটো কেনেদৰে এক্সেছ কৰিব পাৰে সেইটো বুজাই দিলোঁ অলৰেডি মই এটা হোৱাটছআপ নম্বৰ মেনশ্যন কৰিছিলোঁ সেইটোত আপোনালোকে কিবা অসুবিধা পালে হোৱাটছআপ কৰিব পাৰে আৰু তেওঁলোকে আপোনালোকক ভালদৰে গাইড কৰি দিব ইয়াৰ বাহিৰেও যদি আপোনালোকে কিবা অসুবিধা পায় এই নম্বৰটোতে হোৱাটছআপ কৰিব পাৰিব এটা ভাল শিক্ষণৰ প্ৰধান কথা মুখ্য কথাটোৱে হৈছে যে প্ৰভাইডিং নেসেসাৰী ইনফৰমেশ্যন যে লাৰ্ণাৰসকলক সদায় কি কৰিব লাগে তেওঁলোকক কিছুমান যেতিয়া পাঠদান কৰে ফাৰ্ষ্টতে কি কৰিব লাগে নেসেসাৰী ইনফৰমেশ্যন প্ৰদান কৰিব লাগে প্ৰয়োজনীয় তথ্য প্ৰদান যিকোনো এটা পাঠ আপুনি যদি পঢ়াইছে ইংলিছ ৰিলেটেড কিবা বা সেই ৰিলেটেড বিষয়টোৰ ওপৰত আপুনি কিছুমান দৰকাৰী ইনফৰমেশ্যন যেনে সেই টপিকটোৰ ওপৰত ৰিলেটেড হৈ পেলাই তেওঁলোকক বুজাব পাৰে যে যিমানে আপুনি ইনফৰমেশ্যন তেওঁলোকৰ আগত আগবঢ়াব এক্সাম্পলছ আগবঢ়াব সিমানে তেওঁলোকে বিষয়টো বুজিব পাৰিব হয়নে নহয় তো ফাৰ্ষ্ট কথাটোৱে হৈছে প্ৰভাইডিং নেসেসাৰী ইনফৰমেশ্যন এটা ছেকেণ্ডটো হৈছে এক্টিভিটি চেণ্টাৰ্ড টিচিং আমি সদায় জানো যে আজিকালিৰ শিক্ষাদানৰ পদ্ধতিটো কি হৈছে চাইল্ড চেণ্ট্ৰিক হয়নে ষ্টুডেণ্ট চেণ্ট্ৰিক যেতিয়া ষ্টুডেণ্ট চেণ্ট্ৰিক হয় আগৰ দিনৰ শিক্ষাদানৰ পদ্ধতিবিলাক আছিলে শিক্ষক কেন্দ্ৰিক বা টিচাৰ চেণ্ট্ৰিক যে টিচাৰসকলে যিমতে বিচাৰে সেইমতে পাঠদান কৰি যাব পাৰে কিন্তু আজিকালি নহয় এতিয়া নতুন শিক্ষানীতিৰ অন্তৰ্গত যিমানবিলাক পদ্ধতি আছে যে সদায় ষ্টুডেণ্টসকলক মুখ্য স্থানত ৰাখি টিচাৰজনে গোটেই প্লেনিংটো কৰিব এতিয়া এক্টিভিটি চেণ্টাৰ্ড লাৰ্ণিংটোৰ তাৰে ইনক্লুডেড হয় যে সদায় যিকোনো এটা বিষয়বস্তু পঢ়াব যেতিয়া যাব সদায় এক্টিভিটি বেছড হ'ব লাগে বিভিন্ন ধৰণৰ এক্টিভিটি তেওঁলোকৰ আগত কৰাব লাগে প্ৰেক্টিকেলি তেওঁলোকক কিছুমান জ্ঞান দিবলৈ চেষ্টা কৰিব লাগে যেনেকৈ ফিল্ড ট্ৰিপ ড্ৰামা বিভিন্ন ধৰণৰ পদ্ধতি প্ৰয়োগ কৰি মুঠতে এনেকুৱা কৰিব লাগে গোটেই প্ৰচেছটো যাতে তেওঁলোকৰ গোটেই বিষয়বস্তুটোৰ প্ৰতি আগ্ৰহ জন্মে ইণ্টাৰেষ্টিং হয় তেওঁলোকে কেতিয়াও ব'ৰ ফিল নকৰে তেনেধৰণৰ এটা পৰিৱেশ তেওঁলোকে শিক্ষকসকলে সৃষ্টি কৰিব লাগে নেক্সটটো হৈছে থাৰ্ড নম্বৰটো হৈছে প্ৰগ্ৰেছিভ মানে কি আপোনাৰ প্ৰগতিশীল অসমীয়াত যোনটো আমি কওঁ প্ৰগতিশীল এতিয়া আমি জানো যে আজিৰ আধুনিক যুগত কি হয় ষ্টুডেণ্টসকলৰ ওচৰত বিভিন্ন ধৰণৰ চ'ৰ্চ থাকে শিক্ষকসকলৰ ওচৰতো বিভিন্ন ধৰণৰ চ'ৰ্চ থাকে যিকোনো এটা ইনফৰমেশ্যন পাবলৈ কাৰণে তেওঁলোকৰ ওচৰত বিভিন্ন বুক থাকে ইণ্টাৰনেট এভেইলেবল হৈ থাকে হয়নে নহয় তেনে ক্ষেত্ৰত সদায় ডাটাছবিলাক বা বিষয়টোৰ ওপৰত মানে অধিকতকৈ অধিক ইনফৰমেশ্যন কালেক্ট কৰাৰ সুবিধা আছে তেনে অৱস্থাত কি কৰিব লাগে শিক্ষক এজনে যিমান বস্তু আপডেটেড বস্তুবিলাক লাৰ্ণাৰসকলক শিকাব লাগে এতিয়া আমি যদি যিকোনো ছ'চিয়েল ছায়েন্সৰ কথাই ক'বলৈ যাওঁ বা ছায়েন্সৰ কথাই ক'বলৈ যাওঁ তেনেধৰণৰ বিষয়বস্তুবিলাকত যেতিয়া কিবা এটা বিষয় পঢ়াইছোঁ তেতিয়া তেওঁলোকৰ আগত আপডেটেড ডাটাছবিলাক আগবঢ়াবলৈ চেষ্টা কৰিব লাগে নতুন ইনফৰমেশ্যন আগবঢ়ালে কি হয় তেওঁলোকৰ নলেজটো সদায় আপডেট হৈ থাকে আৰু এইটো ফৰৱাৰ্ড হয় মানে প্ৰগতিশীল দিশত গৈ থাকে আগতে যোনখিনি শিকিছিলে বুকত যোনখিনি আছে সেইখিনিতো তেওঁলোকে শিকিবই
পঢ়োঁতে তাৰ লগতে তেওঁলোকে এক্সট্ৰা বহুত কথা শিকিব পাৰে তো প্ৰগতিশীল বা প্ৰগ্ৰেছিভ হোৱাটো খুব প্ৰয়োজনীয় এটা মানে ভাল শিক্ষা এইটো এটা হৈছে ভাল মানে গুড টিচিঙৰ মাপকাঠি নেক্সটটো চাওঁ আহক এতিয়া 4 নম্বৰটো হৈছে আপোনাৰ ডেম'ক্ৰেটিক মানেনো কি এতিয়া ডেম'ক্ৰেটিক মানে আমি জানো যে ফ্ৰীডম হয়নে নহয় এনেই আমি সাধাৰণ অৰ্থত যদি বুজিবলৈ যাওঁ আমি ফ্ৰীডম হিচাপে আমি বুজি পাওঁ ইয়াতে ডেম'ক্ৰেটিক শব্দটোৱে কি বুজাইছে যে যেতিয়া গোটেই শিক্ষাদানৰ পদ্ধতিটো ষ্টুডেণ্ট চেণ্ট্ৰিক হয় তেতিয়া সেই পদ্ধতিটোত লাৰ্ণাৰসকলে এটা সুবিধা পাব লাগে যে তেওঁলোকে এটা ফ্ৰীডম পাব লাগে যিকোনো ধৰণৰ প্ৰশ্ন সোধাৰ যিকোনো ধৰণৰ কথা তেওঁলোকৰ নলেজ মানে শ্বেয়াৰ কৰাৰ তেওঁলোকে হয় লিচনাৰ হয় পেছিভ লিচনাৰ হয় কিন্তু লগতে তেওঁলোকে ইনভলভ নিজকে যাতে কৰিব পাৰে এনেকুৱা ধৰণৰ থাকিব নালাগে যে ছাৰ বা মেমে কিবা এটা পঢ়াই আছে তাৰ ওপৰত আমি কুৱেশ্যন কৰিবলৈ আমি ভয় খাওঁ বা ষ্টুডেণ্টসকলে ভয় খাব তেনেধৰণৰ কেতিয়াও পৰিৱেশ এটা থাকিব নালাগে ইয়াৰ বাবে সদায় টিচাৰ আৰু লাৰ্ণাৰসকলৰ মাজত এটা ভাল ৰিলেশ্যন মানে ৰাখিব লাগে যে টিচাৰজনে চেষ্টা কৰিব লাগে যে এটা বণ্ডিং ষ্টুডেণ্টসকলৰ মাজত বনাই লোৱা যাতে তেওঁলোকে সেইখিনি সুবিধা পায় যে তেওঁলোকৰ মাজত কিবা ডাউট যদি আছে তেওঁলোকৰ নিজৰো যদি কিবা এক্সট্ৰা নলেজ আছে সেইখিনি সহজতে তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে তাকে আমি এটা ডেম'ক্ৰেটিক পদ্ধতিটো এটা হৈছে কি গুড টিচিঙৰ মাপকাঠি নেক্সটটো হৈছে চিম্পেথিক অৰ্থাৎ আপোনাৰ সহানুভূতিশীল 5 নম্বৰটো হৈছে চিম্পেথিক ইয়াত চিম্পেথিক শব্দটি কি বুজাইছে যে লাৰ্ণাৰসকলে যেতিয়া এটা ক্লাছত শিক্ষা লাভ কৰি থাকে এজন শিক্ষকে যেতিয়া পঢ়াই থাকে তেতিয়া সদায় শিক্ষকে এনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে যে লাৰ্ণাৰসকলে যদি কিবা এটা ক'বলৈ বিচাৰিছে তেওঁলোকৰ নলেজ যদি শ্বেয়াৰ কৰিবলৈ বিচাৰিছে তেওঁলোকে লাৰ্ণিং প্ৰচেছ আছে হয়নে নহয় তেওঁলোকে এজন শিক্ষক নহয় তেতিয়া এটা কম এজৰ শিশু এটাই যদি কিবা এটা নিজৰ ফালৰ পৰা ক'বলৈও বিচাৰিছে সেই বস্তুটো ভুল হ'ব পাৰে এনেকুৱা নহয় যে সদায় তেওঁলোকে কাৰেক্ট কিবা এটাই শ্বেয়াৰ কৰিব ভুল হ'ব পাৰে তেনে ক্ষেত্ৰত সদায় ছাত্ৰজনক সহানুভূতিশীল ভাৱেৰে তেওঁলোকে একচেপ্ট কৰিব লাগে যে তুমি কেলৈ ভুল কৰিছা এনেই ৰং কিয় কথা এটা আনচাৰ এটা কৰিছা তেনেকৈ ধৰণৰ কেতিয়াও ট্ৰিট কৰিব নালাগে তেওঁলোকক সেইখিনি সুবিধা দিব লাগে যাতে তেওঁলোকে নিজৰ যোনখিনি মনৰ ভাৱ আছে কিউৰিচিটি আছে সেইখিনি টিচাৰ এজনৰ লগত বা ক্লাছৰুমৰ আন পিয়াৰ লাৰ্ণাৰসকলৰ মাজত শ্বেয়াৰ কৰিব পাৰে এইটোকে আমি চিম্পেথিক বুলি ক'ব পাৰোঁ আৰু এই প্ৰক্ৰিয়াটোৰ দ্বাৰা কি হয় তেওঁলোকৰ মনৰ মাজৰ শংকা ভয়টো নোহোৱা হ'লে টিচাৰ আৰু লাৰ্ণাৰসকলৰ মাজৰ বণ্ডিংটো ষ্ট্ৰং হয় যোনটো এটা খুব মানে গুড চাইন অফ টিচিং হয় নেক্সটটো হৈছে কৰ্পৰেটিভ মানে হৈছে অসমীয়াত সমবায় এতিয়া ইয়াৰ কথাটো কি বুলি বুজাইছে টিচিঙৰ ক্ষেত্ৰত ইয়াৰ ৰিলেশ্যনটো কি হৈছে যে লাৰ্ণাৰসকলে ক্লাছৰুম এটাত লাৰ্ণাৰসকলে যেতিয়া শিকি থাকে এতিয়া এজন শিক্ষকে পাঠদান কৰি আছে ধৰক বিভিন্ন ধৰণৰ পদ্ধতি প্ৰয়োগ কৰি তেওঁ শিক্ষাদান কৰিব পাৰে পাঠ এটা পঢ়াব পাৰে তেনে ক্ষেত্ৰত যে লাৰ্ণাৰসকলক অকল তেওঁ ইনষ্ট্ৰাকশ্যনেই দি থাকিব এনেকুৱা নহয় যে তোমালোকে এইটো কৰা এইটো লিখা এইটো কৰা সেনেকৈ নহয় যে লাৰ্ণাৰসকলক তেওঁলোকে কিছুমান আইডিয়াজো শ্বেয়াৰ কৰিব লাগিব যাতে কোনখিনি কৰিলে তেওঁলোকে ভাল হ'ব কেনেধৰণে তেওঁলোকে পঢ়িলে ভাল হ'ব বিভিন্ন ধৰণৰ মটিভেশ্যন তেওঁলোকৰ লাৰ্ণাৰসকলৰ বাবে আগবঢ়াব লাগে যোনবিলাক উইক ষ্টুডেণ্ট আছে তেওঁলোকক বিভিন্ন ধৰণে মটিভেট কৰিব লাগে তো এইটো এটা হৈছে গুড টিচিঙৰ চাইন তো নেক্সটটো প্ৰপাৰ প্লেনিং এইটো খুবেই ইম্পৰ্টেণ্ট পইণ্ট যে টিচিং লাৰ্ণিং প্ৰচেছৰ প্ৰথম কামটো কি হয় প্ৰপাৰ প্লেনিং যে আমি টিচাৰসকলৰ প্ৰথম কামটো কি হৈছে যিকোনো এটা ক্লাছত এণ্ট্ৰি কৰাৰ আগতে সেই বিষয়টো যি বিষয়বস্তুটো তেওঁ পঢ়াবলৈ গৈছে সেইটোৰ ওপৰত এটা প্ৰপাৰ প্লেনিং কৰিব লাগে যে তেওঁ মানে প্ৰিভিয়াছলি প্লেন কৰিব লাগে কেনেধৰণৰ পদ্ধতি তেওঁ প্ৰয়োগ কৰিব যে টিচিং লাৰ্ণিং গোটেই প্ৰচেছটোত তেওঁ কি ধৰণৰ বস্তু ইউজ কৰিব তেওঁ টিচিং লাৰ্ণিং মেটেৰিয়েল ইউজ কৰিব কেনেধৰণৰ পদ্ধতিৰে পঢ়াব আৰু এই পাঠটোৰ কি অবজেক্টিভ থাকিব কি এইম থাকিব যে এই পাঠটো শিকোৱাৰ অন্তত মই লাৰ্ণাৰসকলক এইখিনি বস্তু বুজাম বা তেওঁলোকে এইখিনি বুজিব পৰা হ'ব বা নিজে কৰিব পৰা হ'ব তেনেধৰণৰ এটা এইম এটা বা অবজেক্টিভ এটা তেওঁ বান্ধি ল'ব লাগে তো এই প্ৰপাৰ প্লেনিংটো খুব প্ৰয়োজনীয় আৰু এইটো এটা আন এটা গুড টিচিঙৰ মাপকাঠি হয় সেই প্লেনিং যেতিয়া কৰিব বা অন গোয়িং অৱস্থাত যেতিয়া ক্লাছ এটা চলি থাকিব লাৰ্ণাৰসকলক কেনেধৰণৰ প্ৰশ্ন সুধিব তেওঁলোকৰ লগত কেনেধৰণে ইণ্টাৰেকশ্যন কৰিব বয়স অনুযায়ী তেওঁলোকক কেনেধৰণৰ পদ্ধতি প্ৰয়োগ কৰিব সেই গোটেইখিনি কথা এজন শিক্ষকে আগতীয়াকৈ প্লেনিং কৰি লোৱাটো উচিত নেক্সটটো হৈছে ডায়েগনষ্টিক এণ্ড ৰেমেডিয়েল ক্লাছ এতিয়া নিদানমূলক আৰু প্ৰতিকাৰমূলক এতিয়া নিদানমূলক মানে কি নিদানমূলক মানে হৈছে অৰ্থাৎ
গুড টিচিং পদ্ধতিত এই দুইটা বস্তুৱেই থাকিব লাগে, যে ডায়েগনষ্টিকো হ'ব লাগে আৰু ৰেমেডিয়েলো হ'ব লাগে। ডায়েগনষ্টিক মানে কি, যেতিয়া লাৰ্ণাৰসকলক পঢ়াই থকা যায় তেওঁলোকে কি কি ডিফিকাল্টিজ ফেচ কৰিছে, তেওঁলোকে কি কি প্ৰব্লেম ফেচ কৰিছে, বা যোনটো টিচিং পদ্ধতি প্ৰয়োগ কৰিছে এজন শিক্ষকে তাৰ দ্বাৰা লাৰ্ণাৰসকলে বুজিব পাৰিছে নাই, সেই পদ্ধতিৰ দ্বাৰা তেওঁলোকে ফলপ্ৰসূতা লাভ কৰিছেনে নাই, বা আপোনাৰ ক্লাছ এটা ছাকচেছফুল হৈছে নাই, সেই বস্তুটো শিক্ষকজনৰ নিজৰ কাৰণেও ডায়েগনছ কৰিব লাগে, লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও কৰিব লাগে, যে মই যোনটো প্ৰয়োগ কৰি আছোঁ, যি ধৰণৰ মই টিচিং লাৰ্ণিং মেটেৰিয়েল ইউজ কৰি আছোঁ, বা যিটো পদ্ধতি মই প্ৰয়োগ কৰি আছোঁ সেইটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে চুইটেবল হৈছেনে নাই, যে ইয়াতে মই কিবা কিবি চেঞ্জেছ আনিব লাগিব নেকি, বা বেলেগ ধৰণে পঢ়াব লাগিব নেকি, এই গোটেইখিনি বস্তু ডায়েগনছ কৰাৰ পিছত কি হয়, সেই তাৰ পিছত তেওঁলোকে কি কৰিব লাগিব, এটা ক্লাছ ছাপ'জ সম্পূৰ্ণ কৰিলে, যেনেকৈ আপুনি মেথছৰ যদি ছায়েন্সৰ বা ছ'চিয়েলৰ যদি ক্লাছ এটা কমপ্লিট কৰিলে কোনোবা এটা টপিকৰ ওপৰত, তাৰপিছত আপুনি দেখিলে যে লাৰ্ণাৰসকলে বুজি পোৱা নাই, তেতিয়া কি কৰিব লাগিব আপুনি, যে গোটেই টিচিং প্ৰচেছটো এটা সাল সলনি কৰিব লাগিব, আৰু যোনসকল লাৰ্ণাৰে বুজিছে, ছাপ'জ 20 ষ্টুডেণ্টছ আছিলে, তাৰে আপুনি 15টা ষ্টুডেণ্টে বুজি পাইছে, 5টা ষ্টুডেণ্টে বুজি পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি আকৌ ৰেমেডিয়েল ক্লাছৰ ৰেডি কৰিব লাগিব। ৰেমেডিয়েল ক্লাছটো কি হ'ব, যোনসকল উইক ষ্টুডেণ্ট বা যোনসকল অকণমান শ্ল' লাৰ্ণাৰ থাকে তেওঁলোকক আপুনি এক্সট্ৰা ক্লাছ বা তেওঁলোকক অকণমান স্পেচিয়েল এটেনশ্যন বা ইণ্ডিভিজুৱেল এটেনশ্যন দি পঢ়াবলৈ চেষ্টা কৰিব লাগিব। আৰু ইয়াৰ বাবে আপুনি কাৰণ আমি জানো যে ইণ্ডিভিজুৱেল সকলো ষ্টুডেণ্টৰ মাজত ডিফাৰেঞ্চেছ থাকে, সকলো ষ্টুডেণ্ট ছেইম কেতিয়াও নহয়, IQ লেভেলেই হওক, তেওঁলোকৰ ফিজিকেল মেণ্টেল বেকগ্ৰাউণ্ড হওক, গোটেইবিলাকৰ কেতিয়াও ছেইম নহয়, আৰু এই বস্তুটোৰ ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰে যে তেওঁলোকে কি ধৰণে টিচিং লাৰ্ণিং প্ৰচেছটো একচেপ্ট কৰিছে, বুজিব পাৰিছেনে নাই, বা তেওঁলোকৰ ঘৰত তেনেকুৱা ধৰণৰ পৰিৱেশ আছে নাই যে তেওঁলোকে ক্লাছত যোনখিনি শিকি গৈছে সেইখিনি আকৌ ৰিপিট কৰিব বা ৰিভিজন কৰিব ঘৰত। এই গোটেই বিষয়বস্তুটো বুজি তেওঁলোকে এজন শিক্ষকে উইক ষ্টুডেণ্ট শ্ল' লাৰ্ণাৰৰ কাৰণে ৰেমেডিয়েল ক্লাছেছ এৰেঞ্জ কৰিব লাগে। ইয়াকে আমি কি ক'ব পাৰোঁ ডায়েগনষ্টিক এণ্ড ৰেমেডিয়েল ক্লাছ। এইটো আন এটা মাপকাঠি হৈছে গুড টিচিঙৰ। এতিয়া নেক্সটটো চাওঁ, অৰ্গেনাইজেশ্যন অফ লাৰ্ণিং। নম্বৰ 9টো দিছে যে শিক্ষণৰ সংগঠন মানে কি দিছে, গুড টিচিঙত কি বস্তু মানে জড়িত হৈ থাকে, কি বস্তু জড়িত হৈছে। আমি জানো যে শিক্ষণ পদ্ধতিটো অকল শিক্ষকজনক লৈ নহয় বা অকল ষ্টুডেণ্টসকলক লৈ নহয়, হয়নে নহয়, কেতিয়াও টিচিং মানে লাৰ্ণিং প্ৰচেছটো এজন ব্যক্তিক লৈ কেতিয়াও হ'ব নোৱাৰে, বা অকল ছাত্ৰ ছাত্ৰীক লৈও কেতিয়াও হ'ব নোৱাৰে। গোটেই পৰিৱেশ, ষ্টুডেণ্ট, টিচিং কি টাস্ক দিছে, কি মেথড ইউজ কৰিছে, কেনেধৰণৰ এনভাইৰনমেণ্ট, ষ্টুডেণ্ট, টিচাৰ, এই সকলোবিলাককে লৈ আমি এটা অৰ্গেনাইজেশ্যন অফ লাৰ্ণিং বুলি ক'ব পাৰোঁ। সকলোবিলাক যেতিয়া বস্তু ভালদৰে হয় তেতিয়াহে টিচিং পদ্ধতিটো বা টিচিং লাৰ্ণিং প্ৰচেছটো ছাকচেছফুল হয়। নেক্সটটো হৈছে এৰ'জিং দ্য ডিজায়াৰ টু লাৰ্ণ, শিকিবলৈ ইচ্ছা জগাই তোলা। যে মই আগতেও কৈছোঁ যে সদায় টিচিং লাৰ্ণিং প্ৰচেছটো ইণ্টাৰেষ্টিং হ'ব লাগে, যিকোনো এটা ক্লাছ সদায় ইণ্টাৰেষ্টিং হ'ব লাগে। এটা ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে এজন শিক্ষকে কি কৰিব, এতিয়া ইয়াত দিছে যে টিচিং লাৰ্ণিং প্ৰচেছটোত অকল যে ইনফৰ্মেশ্যন প্ৰভাইড কৰাই নহয়, তাৰ কাৰণে কি কৰিব লাগিব, সদায় টিচিং লাৰ্ণিং প্ৰচেছটোৰ কাৰণে ষ্টুডেণ্টসকলক আগ্ৰহী কৰি তুলিব লাগিব, যে তেওঁলোকে উইলিংলি লাৰ্ণ কৰে, যে নিজেই তেওঁলোকে আগ্ৰহ দেখুৱায় যে মই লাৰ্ণ কৰিবলৈ বিচাৰিছোঁ। যেতিয়া নিজৰ আগ্ৰহে আমি নিজৰ ক্ষেত্ৰতো আমি চাওঁ, যেতিয়া আমি যিকোনো এটা বস্তু নিজৰ আগ্ৰহেৰে শিকিবলৈ চেষ্টা কৰোঁ, আমি কম সময়তে আয়ত্ত কৰোঁ, হয়নে নহয়। কিন্তু তেনে এটা কথা যদি আমাক জোৰ জবৰদস্তি কোনোবাই বুজাবলৈ চেষ্টা কৰে, আমি শিকোঁতে বহুত সময় লাগিব বা আমি শিকিব নোৱাৰিম। তেনে ক্ষেত্ৰত ষ্টুডেণ্টখিনিৰ ক্ষেত্ৰতো সেই ছেইম কথাই আহি পৰে, যে লাৰ্ণাৰসকলক কিদৰে এজন শিক্ষকে মটিভেট কৰিছে বা তেওঁলোকৰ শিকিবলৈ ইচ্ছাটো জগাই তুলিছে, তাৰ কাৰণে এজন শিক্ষকে কি কৰিব লাগিব। ফাৰ্ষ্টতে তেওঁ কি কথাত গুৰুত্ব দিব লাগিব, ষ্টুডেণ্টসকলৰ নিডছ, এবিলিটিজ আৰু ইণ্টাৰেষ্ট, তেওঁলোকৰ কিখিনি প্ৰয়োজন আছে, তেওঁলোকৰ কিখিনি কোৱালিটিজ, এবিলিটিজ আছে, আৰু ইণ্টাৰেষ্ট কেনেধৰণৰ বিষয়টোত বহিছে বা কেনেধৰণে পঢ়ালে তেওঁলোকৰ ইণ্টাৰেষ্ট আহিছে, আৰু এই গোটেইখিনি কথাত যেতিয়া মনোযোগ দিব, আৰু তেতিয়াহে এটা টিচিং মানে লাৰ্ণিং প্ৰচেছটো ছাকচেছফুল হ'ব। নেক্সটটো হৈছে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ। এতিয়া এই কথাটো মই আগতেও উল্লেখ কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকল সদায় চিমিলাৰ নহয়, কেতিয়াও ছেইম নহয়, তেওঁলোকৰ মাজত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থাকে বা ব্যক্তিগত পাৰ্থক্য থাকে। এই ব্যক্তিগত পাৰ্থক্যসমূহ চিনাক্ত কৰাটো এজন শিক্ষকৰ দায়িত্ব বা কৰ্তব্য, যে লাৰ্ণাৰসকলৰ মাজত কি ডিফাৰেঞ্চ আছে, কেনেধৰণৰ ডিফাৰেঞ্চ আছে, আৰু কি লাৰ্ণাৰসকলৰ সেই ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ অনুযায়ীহে তেওঁ লেচন এটা প্লান কৰিব লাগে বা টিচিং পদ্ধতিটো আগবঢ়াব লাগে।
প্ৰথমতে কি হয় যে ষ্টুডেণ্টসকলৰ সদায় চবৰে বেলেগ বেলেগ কোৱালিটিছ থাকে হয়নে নহয় কিছুমানে পঢ়াৰ ক্ষেত্ৰত খুব ভাল থাকে কিছুমান ডান্সৰ ক্ষেত্ৰত ভাল থাকে কিছুমান আপুনি খেলৰ ক্ষেত্ৰত ভাল থাকে তো তেনেধৰণৰ ডিফাৰেঞ্চেছ থাকে যে সকলো ছাপ'জ এটা ক্লাছত 50 ষ্টুডেণ্টছ আছে বা 40 ষ্টুডেণ্টছ আছে গোটেইখিনিকে আপুনি একেলগে কেতিয়াও আগবঢ়াই নিব নোৱাৰে বা একে ধৰণেৰে তেওঁলোকে কেতিয়াও আয়ত্ব কৰিব নোৱাৰে আপুনি এটা ক্লাছ যদি 40 মিনিটছ লৈছে সেই ক্লাছটোৰ অন্তত যদি আপুনি চাই আমাং 40 ষ্টুডেণ্ট আপুনি দেখিব খুব বেছি 20 ষ্টুডেণ্টে বা 15 ষ্টুডেণ্টেহে আপুনি যোনখিনি বুজালে সেইখিনি বুজি পাইছে বাকী ৰৈ যোৱাখিনিয়ে ভালদৰে হয়তো বুজি নাপালে কাৰণ তেওঁলোকৰ মাজত ডিফাৰেঞ্চেছ আছে তেওঁলোকৰ IQ লেভেলটো ডিফাৰেঞ্চ থাকিব পাৰে তেওঁলোকৰ ফিজিকেল মেণ্টেল ষ্টেটাছত ডিফাৰেঞ্চ থাকিব পাৰে তো এনেধৰণৰ ডিফাৰেঞ্চবিলাক বুজি উঠাটো এজন শিক্ষকৰ বাবে খুব প্ৰয়োজন আৰু যেতিয়া তেওঁ মানে চবৰে এবিলিটিটো যিহেতু ছেইম নহয় পটককৈ আয়ত্ব কৰিব নোৱাৰে কিছুমানে খুব সোনকালে লাৰ্ণ কৰে তেনে ক্ষেত্ৰত তেওঁ কি কৰিব যোনখিনি শ্ল' লাৰ্ণাৰ সেইখিনিৰ কাৰণে যে আমি আগৰ পইণ্ট এটা ডিছকাছ কৰিছোঁ ৰেমেডিয়েল ক্লাছেছৰ ব্যৱস্থা কৰিব বা তেওঁ যদি ভাবে যে এই পদ্ধতিটোৰ দ্বাৰা লাৰ্ণাৰসকলে বুজিব পৰা নাই তেওঁ এটা বেলেগ ধৰণৰ পদ্ধতি প্ৰয়োগ কৰিব পাৰে বা বেলেগ ধৰণৰ উপায় তেওঁলোকে এক্টিভিটি প্লেন কৰিব পাৰে যাৰ দ্বাৰা সকলো বাকী উইক ষ্টুডেণ্টসকলেও যাতে সমানে আগবাঢ়ি যাব পাৰে অ'কে নেক্সটটো চাওঁ আহক লাষ্টৰটো হৈছে প্ৰিপেৰেশ্যন ফৰ ফিউচাৰ যে আমি জানো যে প্ৰথম আমি ইন্ট্ৰডাকশ্যন পাৰ্টটোতেই কৈছিলোঁ যে শিক্ষকসকলৰ প্ৰধান কৰ্তব্যটো কি হৈছে যে নেক্সট আমি এখন দেশৰ জেনেৰেশ্যন এটাক আমি গাইড কৰি আছোঁ হয়নে ভৱিষ্যত এটা আমি নিৰ্মাণ কৰি আছোঁ এখন দেশৰ এই লাৰ্ণাৰসকলক ষ্টুডেণ্টসকলক যে আমি পঢ়াই আছোঁ সেইখিনিয়ে গৈ পিনে এদিন দেশৰ নাগৰিক হ'ব সেইসকলে আৰু তেওঁলোকেই দেশখন চলাব তো কেনেধৰণে আমি পঢ়াইছোঁ যে অকল আমি পঢ়াই আছোঁ এনে নহয় আমি তেওঁলোকক ভৱিষ্যতৰ বাবে প্ৰস্তুতি কৰি আছোঁ তো ভৱিষ্যতৰ বাবে প্ৰস্তুতি কৰি থকাৰ যিহেতু কৰি আছোঁ আমি ভৱিষ্যতৰ কথা ভাবি বা আমি ফিউচাৰটোৰ কথা ভাবি তেওঁলোকক কেনেধৰণে প্ৰিপেয়াৰ কৰিলে এখন দেশ বা এখন নেশ্যনৰ উন্নতি হ'ব বা প্ৰগতিশীল দিশত গতি কৰিব তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আমি ফিউচাৰৰ কাৰণে কিখিনি বস্তুৰ প্ৰয়োজন হ'ব যে আমি আগতে কৈছোঁ যে সদায় টিচিং লাৰ্ণিং প্ৰচেছটো প্ৰগতিশীল হ'ব লাগে যে নতুন নতুন কথা আমি এড কৰিব লাগে টেকন'লজিজ আমি ইউজ কৰিব লাগে যাতে তেওঁলোকৰ ফিউচাৰ যোনটো জেনেৰেশ্যন আমি গঢ়ি তুলিম সেইটো খুব ভালদৰে আমি গঢ়ি তুলিব পাৰোঁ হয়নে তো ইয়াৰ কাৰণে কি কৰিব লাগিব যে টিচাৰসকলে অকল ইনষ্ট্ৰাক্ট কৰিলে নহ'ব যে ইনষ্ট্ৰাকশ্যন অকল প্ৰদান কৰিলেই নহ'ব তেওঁলোকক প্ৰেক্টিকেলি তেওঁলোকক চেলেঞ্জবিলাক ফেচ কৰিবলৈ আমি সুবিধা কৰি দিব লাগিব এতিয়া যে প্ৰেক্টিকেলি তেওঁলোকক যাতে প্ৰব্লেমসমূহ ফেচ কৰিব পাৰে হয়নে যিকোনো ধৰণৰ ভৱিষ্যতে যেতিয়া তেওঁলোকে এজন নাগৰিক হ'ব তেওঁলোকৰ এডাল্ট হ'ব তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব যে সেই সমস্যাসমূহ তেওঁলোকে কিদৰে ডিল কৰিব মেণ্টেলি চাইক'লজিকেলি সেই বস্তুটো আমি তেওঁলোকক তেনেধৰণে গঢ় দিব লাগে যাতে তেওঁলোকে সহজে এনেধৰণৰ সমস্যাসমূহ ফেচ কৰিব পাৰে তাৰ বাবে যে মেণ্টেল ফিজিকেল ইম'চনেল ছ'চিয়েল এইবিলাক গোটেই বস্তুবিলাকৰ ওপৰত অ'ভাৰঅল যাতে ষ্টুডেণ্টসকলৰ ডেভেলপ হয় তাৰ বাবে গুৰুত্ব প্ৰদান কৰিব লাগে চ' গুড টিচিং ইয়াকে কয় যে তেওঁলোকৰ যিকোনো ধৰণৰ যদি সমস্যা তেওঁলোকে সন্মুখীন হয় আমি তেনেধৰণে তেওঁলোকক গঢ়ি তুলিম যাতে তেওঁলোকে সকলো ধৰণৰ সমস্যা সহজতে পাৰ কৰি যাব পাৰে যে জীৱনৰ যিকোনো ধৰণৰ অবষ্টেকলছ লাইফৰ যিকোনো ধৰণৰ সমস্যা তেওঁলোকে সহজতে পাৰ কৰি ল'ব পাৰে এতিয়া সেই তাৰ বাবে এই বিভিন্ন ধৰণৰ পদ্ধতি কিছুমান প্ৰয়োগ কৰিব লাগে যে তেওঁলোকৰ প্ৰেক্টিকেল নলেজৰ ওপৰত গুৰুত্ব দিব লাগে যে অকল কিতাপৰ আমি থিয়ৰী কৰি আছোঁ তেনেধৰণৰ নহয় প্ৰেক্টিকেল লাইফৰ ওপৰত ৰিলেটেড কিছুমান টপিক বা তেওঁলোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ এই গোটেইসমূহৰ ওপৰত আমি গুৰুত্ব দি এজন ষ্টুডেণ্টৰ হলিষ্টিক ডেভেলপমেণ্ট যোনটো আমি কওঁ যে অ'ভাৰঅল ডেভেলপমেণ্ট তাৰ বাবে আমি গুৰুত্ব দিব লাগে এইটো এটা হৈছে টিচিঙৰ মাপকাঠি তো এইখিনিয়ে আছিলে টিচিঙৰ মাপকাঠি আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে গোটেইখিনি বস্তু নেক্সট ভিডিঅ'ত আমি আন এটা টপিক ডিছকাছ কৰিম থেংক ইউ